বাহিৰৰ জাংক ফুড ইয়াত এনেকুৱা কিছুমান বস্তু মিহলোৱা হয় যিবোৰ বস্তুৱে আমাৰ বয়সটো খুব সোনকালে বঢ়ায় তাৰোপৰি আমাক খুব সোনকালে বেমাৰীও কৰি তোলে এই বস্তুবোৰে লগতে আৰু কেইটামান বস্তুৰ কথা ক'ম যিবোৰ ফ্ৰিকুৱেণ্টলি খাই থকা হয় জাংক ফুড সেয়া লাগিলে আপুনি ৰাস্তাত বহা ফুড ষ্টলৰ পৰা খায় বা দামী ৰেষ্টুৰাঁত বহি খায় এইবোৰ একে হাৰ্মফুল আপোনাৰ কাৰণে এক নম্বৰত ক'ম পুচকা পানীপুৰি সৰু ল'ৰা ছোৱালী আৰু মহিলাসকলৰ খুবেই প্ৰিয় সেয়া কেনেকৈ বনোৱা হৈছে সেই পুচকা বা পানীপুৰি আনহেল্ডি হয়ে ইয়াৰ উপৰিও সেইবোৰ বনাওঁতে কিমান হাইজিন মেইনটেইন কৰা হৈছে কি হাতেৰে তৈয়াৰ কৰি আপোনাক খুওৱা হৈছে সেয়া এনেকুৱা বহুত ঘটনা হৈ থাকে যে পানীপুৰি খোৱাৰ পিছত পেটৰ বিষ ভমিটিং ইভেন হস্পিটেলাইজ হোৱাও বহুত কেছ আছে ড্ৰেইনৰ পানীৰে বাচন ধুই সেই প্লেট বা বাটিত আপোনাক খাবলৈ দিয়া হয় সব ক্ষেত্ৰত নহয় কিছু ক্ষেত্ৰত আৰু বেছিভাগ ক্ষেত্ৰতে ৰাস্তাত বহা ফুড তেওঁলোকে হাইজিন মেইনটেইন কৰিব নোৱাৰে সেইটো আপুনি জানিব লাগিব ইভেন আনহেল্ডি ষ্ট্ৰীট ফুডৰ পৰা মানুহৰ মৃত্যু পৰ্যন্ত হৈ আছে কি মিলাই এই আহাৰবোৰত যে মানুহৰ এডিকশ্যন বাঢ়ি গৈ থাকে বাৰে বাৰে খাবলৈ মন যায়